আমি ঠেকাচৰ মৌজা সমিতিৰ তৰফৰ পৰা গোটেই অসমবাসীৰ আমি দৌল উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ 4দিনীয়া কাৰ্যসূচী যোৱাকালিৰ পৰা আৰম্ভ হৈছে, আজি দ্বিতীয় দিন। আজি ৰাতিপুৱাৰ পৰা পূজা অৰ্চনা চলি আছে, ভক্তগণ ৰাইজৰ এলানি হিচাপে আহি আছে। সকলোলৈকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষ কাৰ্যসূচী হিচাপে ৰাতিপুৱাৰ পৰা নাম প্ৰসংগ চলি আছে, এতিয়াও আৰম্ভ হৈছে, গোটেই দিনটো থাকিব। সন্ধিয়া আমাৰ মন্দিৰ প্ৰাংগণত আমি বন্তি প্ৰজ্বলন কৰিম। তাৰ লগে লগে আজি আমাৰ অস্থায়ী মঞ্চত সুদূৰ নলবাৰীৰ পৰা আমি মিনি নাট্য দল আমন্ত্ৰণ কৰিছোঁ। জাহ্নবী খুব ভাল, এই বছৰৰ শ্ৰেষ্ঠ নাট্য দল আৰু শ্ৰেষ্ঠ নাট তেখেতসকলে পৰিৱেশন কৰিব। আৰু অহাকালিও আমাৰ পূজা প্ৰবন্ধ থাকিব। অহাকালি আমি গোঁসাই আদৰণি অনুষ্ঠান ৰাখিছোঁ। বিভিন্ন দেৱ দেৱী, বিভিন্ন মঠ মন্দিৰৰ পৰা ইয়ালৈকে আমি নিমন্ত্ৰণ জনাইছোঁ, আহিব তেখেতসকলে, আমি আদৰণি জনাম। তাৰ লগে লগে আবেলি এটি বিশেষ নাম দল আমি আমন্ত্ৰণ কৰিছোঁ সুদূৰ ওদালগুৰিৰ পৰা স্মৃতা ৰাজবংশী। আৰু পৰহিলৈ দেওবাৰে আমাৰ বিশেষ কাৰ্যসূচী হিচাপে পুৰী উৎসৱ থাকিব। আৰু তাৰ লগে লগে আমি দৌল উৎসৱৰ মৌজা সমিতিৰ সামৰণি পেলাম। সকলো ৰাইজলৈ আমি শুভেচ্ছা তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ঠেকাচৰ মৌজা সমিতিত 43টা জাতি আছে, বিভিন্ন জাতিৰ জনগোষ্ঠী আমি একেলগে ইয়াত পূজা অৰ্চনা কৰোঁ আৰু খুব আটক ধুনীয়াকৈ খুব ভাইচাৰা আমাৰ থাকে। ধন্যবাদ।